মাক এজনীয়ে নিজৰ ছোৱালীজনীক কিমান আঁকোৱালি কৰি ৰাখে, কিমান যত্ন কৰি ৰাখে, নিজৰ বুকুৰ মাজত সোমোৱাই ৰাখে, নিজৰ চকুৰ মণিৰ নিচিনাকৈ যত্ন কৰি ৰাখে। এই ছোৱালীজনী যেতিয়া বিয়া হয় শহুৰৰ ঘৰলৈ যায়, তাকো ছোৱালীজনীয়ে কিবা খাইছে নে নাই, ছোৱালীজনীয়ে কষ্ট কৰিছে নেকি, ছোৱালীজনীয়ে বহুত কাম কৰিব লগা হৈছে নেকি, ছোৱালীজনীক জোৱাইয়ে ভালকৈ ৰেচপেক্ট কৰিছে নে নাই, ভালকৈ যত্ন লৈছে নে নাই, শাহু শহুৰে ছোৱালীজনীক মৰম কৰিছে নে নাই, ইত্যাদিবোৰ কথাই মাকজনীয়ে চিন্তা কৰে। আৰু চিন্তা নকৰিবনো কিয়, যিহেতু তেওঁৰ ছোৱালী। কিন্তু সেই একেজনী মাকেই যেতিয়া নিজৰ ল'ৰাৰ কাৰণে বোৱাৰী আনে, নিজৰ ল'ৰাৰ কাৰণে বিয়া পাতি আনে, তাৰ পিছত ক'ৰ পৰা ইমান সোনকালে সলনি হৈ যায় আচৰিত। সেইজনী ছোৱালীওতো কাৰোবাৰ ছোৱালী হয়, সেই বোৱাৰীজনীওতো কাৰোবাৰ চকুৰ মণিয়ে হয়, সেই বোৱাৰীজনীওতো কাৰোবাৰ আদৰৰ টুকুৰাই হয়। তেনেহ'লে সেই ছোৱালীজনীৰ লগত বাৰু কিয় তেনেকুৱা ব্যৱহাৰ কৰে, সেই ছোৱালীজনীৰ লগত বাৰু কিয় নিজৰ ছোৱালীৰ নিচিনা বিহেভ কৰিব নোৱাৰে, নিজৰ ছোৱালীৰ নিচিনা আদৰ যত্ন বুকুৰ মাজত সোমাই ৰাখিব নোৱাৰে। সকলো সময়তে কেৱল ভুল ধৰি থাকে, সকলো সময়তে কেৱল কোনটো কাম হৈছে, কোনটো কাম হোৱা নাই, কি কৰিছে, কি কৰা নাই, এইবোৰেই কেৱল খবৰ লৈ ৰাখে। কেতিয়াওতো নোখোৱাকে থাকিলেও নুসুধে, কেতিয়াওতো কষ্ট পাই থাকিলেও নুসুধে যে কি হৈছে তোমাৰ, কিয় কষ্ট পাই আছা। কেতিয়াবা মোৰ এইবোৰ দেখি এনেকুৱা লাগে যেন শাহু হ'লে ময়ো এনেকুৱাই হ'ম নেকি, ময়ো এনেকুৱাই এজনী শাহুমাক হ'ম নেকি। তেতিয়াতো বহুতে মোৰ ভয় লাগে, মানে মনত এনেকুৱা ভাৱ এটা আহে যে এইটো কি প্ৰকৃতিৰ নিয়ম, নে মানুহবিলাকে বেলেগৰ ছোৱালীৰ কাৰণেই তেনেকুৱা বিহেভ কৰে, মানে নিজৰ ছোৱালী আৰু বেলেগৰ ছোৱালীৰ মাজত এইখিনি পাৰ্থক্য ৰাখে নে কি পৃথিৱীখনৰ নেচাৰে এইটো। আচলতে আজিলৈও ধৰিব পৰা নাই। গতিকে মই আল্লাহৰ ওচৰত এটাই দোৱা কৰোঁ, এটাই কামনা কৰোঁ, যাতে মই এনেকুৱা নহওঁ আৰু আন যাতে কোনো নহয়, প্ৰত্যেকজনী ছোৱালীকে যাতে সকলোৱে মৰম চেনেহ দি যায়। তাকে আৰু এইফালে মই চিকেন বনাওঁতে আপোনাৰ